নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি বাস্তুশাস্ত্ৰৰ এটি নতুন বিষয় আপোনালোকৰ লগত আমি আলোচনা কৰিব খুজিছোঁ। আজি আলোচনা কৰিব খোজা বিষয়বস্তুটো হৈছে বাস্তুমতে নতুন গৃহ আৰম্ভ কৰিবৰ বাবে কোনটো মাহ শুভ আৰু কোনটো মাহ অশুভ। বন্ধুসকল আপোনালোক বিভিন্নজনে আমাক ফোন কৰি সুধি থকাৰ বাবে আপোনালোকৰ সুবিধা হোৱাৰ বাবে আজি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি যেতিয়া এখন নতুন ঘৰ আৰম্ভ কৰোঁ সেই আৰম্ভ কৰা সময়টো যদি অতি শুভ সময় হয়, এটি শুভ ক্ষণ হয়, এটা শুভ বাৰ হয় বা এটা শুভ মাহত যদি আমি নতুন ঘৰ এখন যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে ঘৰখনলৈ সুখ শান্তি বিৰাজ কৰে, ঘৰখনৰ অপায়ম্ববোৰ দূৰ হয়, ৰোগ ব্যাধিবোৰ নাইকিয়া হয় আৰু ঘৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাহে। সেইবাবে আমি গৃহ আৰম্ভ কৰাৰ আগতেই এজন অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লৈহে এটি নতুন গৃহ আৰম্ভ কৰাটো খুবেই প্ৰয়োজনীয়। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। মূল বিষয়বস্তুটো হৈছে গৃহ আৰম্ভ কৰিবৰ বাবে বাস্তুমতে কোনটো মাহ শুভ আৰু কোনটো মাহ অশুভ। বহাগ মাহটো গৃহ আৰম্ভ কৰিবৰ বাবে যথেষ্ট এটা খুব শুভ মাহ বুলি ক'ব পাৰি। বহাগ মাহত যদি আমি গৃহ আৰম্ভ কৰোঁ তেতিয়াহ'লে ঘৰখনত লক্ষ্মী বৃদ্ধি হয়, ধন সম্পত্তি বৃদ্ধি হয়, লগতে সুখ সমৃদ্ধি বৃদ্ধি হয়। জেঠ মাহত গৃহ আৰম্ভ কৰাটো অশুভ। যদি জেঠ মাহত আমি গৃহ আৰম্ভ কৰোঁ তেতিয়াহ'লে সেই ঘৰখনৰ মুৰব্বী ব্যক্তিজনৰ মৃত্যুতুল্য কষ্ট হয়। আহাৰ মাহত গৃহ আৰম্ভ কৰাটো অশুভ। যদি আহাৰ মাহত আমি গৃহ আৰম্ভ কৰোঁ তেতিয়াহ'লে ঘৰখনৰ ধন সম্পত্তি হানি হয় বা ঘৰচীয়া জীৱ জন্তুৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এইবাৰ আহিছোঁ শাওণ মাহত গৃহ আৰম্ভ কৰাটো অশুভ বা নাপায়। শাওণ মাহত যদি আমি গৃহ আৰম্ভ কৰোঁ ধন ধান টকা পইচাৰ হানি হয় আৰু ধন সম্পত্তিবোৰ ক্ষয় হয়। এইবাৰ আহিছোঁ ভাদ মাহত গৃহ আৰম্ভ কৰাটো অশুভ। যদি ভাদ মাহত গৃহ আৰম্ভ কৰা যায় সেই ঘৰখন খুব ঋণগ্ৰস্ত হয়, ধন ধান টকা পইচাৰ ক্ষতি হয় আৰু তেওঁলোকৰ শৰীৰত ৰোগ বৃদ্ধি হয়। আহিন মাহত গৃহ আৰম্ভ কৰাটো অশুভ। আহিন মাহত যদি গৃহ আৰম্ভ কৰা হয় তেতিয়াহ'লে সেইখন ঘৰৰ মূল ব্যক্তিজনৰ পত্নীগৰাকী বা তেওঁলোকৰ ঘৰৰ মহিলাসকলৰ শৰীৰত ৰোগ বৃদ্ধি হ'ব পাৰে আৰু তেওঁলোকৰ মৃত্যুতুল্য কষ্ট হ'ব পাৰে। এইবাৰ আহিছোঁ কাতি মাহটো গৃহ আৰম্ভ কৰাৰ বাবে এটি শুভ মাহ। কাতি মাহত যদি গৃহ আৰম্ভ কৰা হয় তেতিয়াহ'লে সুখ সমৃদ্ধি বৃদ্ধি হয়, ধন সম্পত্তি বৃদ্ধি হয় আৰু ঘৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো বাধা নাথাকে। যদি কাতি মাহত মল মাহ পৰে তেতিয়াহ'লে গৃহ আৰম্ভ নকৰিব। এইবাৰ আহিছোঁ আঘোণ মাহটো গৃহ আৰম্ভ কৰাৰ বাবে এটি শুভ মাহ বুলি বিবেচিত হৈছে। আঘোণ মাহত গৃহ আৰম্ভ কৰিব পাৰি। আঘোণ মাহত যদি আপোনালোকে গৃহ আৰম্ভ কৰে তেতিয়াহ'লে ঘৰখনৰ ধন সম্পত্তি বৃদ্ধি হয়, ঘৰখনৰ পৰিয়ালসকলৰ বন্ধু বান্ধৱ বৃদ্ধি হয়, ঘৰখনৰ শুভাকাংক্ষীৰ সংখ্যা বৃদ্ধি হয়। এইবাৰ আহিছোঁ পুহ মাহত গৃহ আৰম্ভ কৰাটো অশুভ বা পুহ মাহত গৃহ আৰম্ভ কৰিব নাপায়। যদি পুহ মাহত গৃহ আৰম্ভ কৰা যায় তেতিয়াহ'লে ঘৰখনত চোৰ ডকাইতৰ উপদ্ৰৱ বৃদ্ধি হয় বা ঘৰখনত সঘনাই চোৰৰ উপদ্ৰৱ হৈ থাকিব পাৰে। এইবাৰ আহিছোঁ মাঘ মাহতো গৃহ আৰম্ভ কৰাৰ বাবে এটি অশুভ মাহ বুলি বিবেচিত হৈছে বা মাঘ মাহত গৃহ আৰম্ভ কৰাটো অশুভ। মাঘ মাহত যদি গৃহ আৰম্ভ কৰা যায় সেই ঘৰখনত অগ্নি ভয় থাকে, জুই ভয় থাকে বা ঘৰখনত কেতিয়াবা জুই লাগিব পাৰে। এইবাৰ আহিছোঁ ফাগুন মাহ গৃহ আৰম্ভ কৰাৰ বাবে এটা অতি উত্তম মাহ। যদি আপোনালোকে ফাগুন মাহত গৃহ আৰম্ভ কৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি হয়, ধন ধান টকা পইচা বৃদ্ধি হয়, বাস্তুৰ দোষ নাশ হয় আৰু যিসকল ব্যক্তিৰ তেওঁলোকৰ সন্তান নাই বা ল'ৰা সন্তান নাই বা যিকোনো সন্তান নাই তেতিয়াহ'লে ফাগুন মাহত যদি গৃহ আৰম্ভ কৰে তেতিয়াহ'লে সন্তান প্ৰাপ্তিৰ যোগ এটা দেখা যায়। একেবাৰে শেষত আহিছোঁ চ'ত মাহলৈকে।
চৈত মাহটো গৃহ আৰম্ভ কৰাৰ বাবে এটা অশুভ মাহ বুলি বিবেচিত হৈছে বা চৈত মাহৰ গৃহ আৰম্ভ কৰাটো এটা অশুভ। চৈত মাহত যদি গৃহ আৰম্ভ কৰা যায় ঘৰখনত চোৰৰ উপদ্ৰৱ বৃদ্ধি হয়। চোৰ ঠগ প্ৰপঞ্চকৰ পৰা সেই ঘৰখন সদায় ক্ষতিগ্ৰস্ত হৈ থাকে। লগতে ঘৰৰ মুৰব্বী বা ঘৰৰ পৰিয়ালসকলৰ শৰীৰত ৰোগ বৃদ্ধি হয়। আশা কৰিছোঁ বন্ধুসকল আপোনালোকে বিষয়বস্তুটো বুজি পালে। সদৌ আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।